শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত থকা উদয়খন ছাত্ৰ সন্থাৰ সন্মানীয় নেতৃবৃন্দ সকলোকে জুবিনদাৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ অনুৰোধ জনাইছোঁ। আজি গোটেই অসমৰ প্ৰতিটো পৰিয়ালত নিজৰ পৰিয়ালৰ এজন যেতিয়া নোহোৱা হয়, ঘৰত যিটো পৰিস্থিতি হয়, প্ৰতিটো পৰিয়াল একেই। কাম কৰিবলৈ মন নাযায়, খাবলৈ মন নাযায়, কোনো কথাত মনোযোগ দিব পৰা নাযায় আৰু সকলোৰে মনবোৰ মানে অশান্ত মন। এইটো হ'ল পৰিস্থিতি। এমাহ আমি সকলোৱে এনেধৰণে পাৰ কৰিলোঁ। অসমৰ প্ৰতিটো পৰিয়ালে অশান্ত মনেৰে এটা মাহ পাৰ কৰিলে আৰু আজি জুবিন গাৰ্গৰ প্ৰতি ন্যায় প্ৰদানৰ দাবীত আৰু জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই সমগ্ৰ অসমৰ প্ৰতিটো অঞ্চলত ছাত্ৰ সন্থাৰ আহ্বানত ৰাইজ সমবেত হৈ বন্তি প্ৰজ্বলন কৰি আকৌ মনৰ দৃঢ়তা প্ৰকাশ কৰি কৈছে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় দিব লাগিব আৰু এই ন্যায় প্ৰদানৰ দাবী কৰি জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছে। আৰু আজি আমি ঐতিহাসিক লতাশিল খেলপথাৰত সমবেত হৈ পুনৰ ক'ব খোজোঁ যে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় দিব লাগিব। ন্যায় দিবলৈ হ'লে দোষীক দৃষ্টান্তমূলক কঠোৰ শাস্তি দিব লাগিব। তাৰ বাবে যিটো তদন্ত, সেই তদন্ত ক্ষীপ্ৰ আৰু পানী নসৰকা হ'ব লাগিব আৰু তাৰ বাবে SITয়ে যিটো তদন্ত আগবঢ়াই লৈ গৈ আছে, এই তদন্তত সাক্ষ্য প্ৰমাণসহ যিখন চাৰ্জশ্বীট কটকটীয়াকৈ শক্তিশালীভাৱে আদালতত জমা দিব লাগিব, যাতে এজনো দোষীয়ে সাৰি যাব নোৱাৰে। সেই কথাটোকে আমি পুনৰ দোহাৰিছোঁ আৰু যেতিয়ালৈকে জুবিন গাৰ্গে ন্যায় নাপায় তেতিয়ালৈকে আমি ক্ষান্ত নহওঁ। অবৰ্তমানত যোৱা এটা মাহ অসমৰ মানুহৰ মনত যিকুৰা জুই জ্বলি আছে, সেই জুইকুৰা তেতিয়ালৈকে নুনুমাই প্ৰাণৰ শিল্পীগৰাকীয়ে ন্যায় পাইছে। 19 ছেপ্টেম্বৰৰ পৰা 19 অক্টোবৰলৈকে আজি এটা মাহ পূৰ হ'ল। এখন আঞ্চলিক ছাত্ৰ সন্থাই ৰাজহুৱা স্থানত ৰাইজক লগত লৈ আমি বন্তি প্ৰজ্বলন কৰিছোঁ। গুৱাহাটীতো লতাশিল খেলপথাৰত আমি বন্তি প্ৰজ্বলন কৰিছোঁ। এই বন্তি প্ৰজ্বলনৰ উদ্দেশ্য কেৱল প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি নহয়, এই বন্তি প্ৰজ্বলনত তেওঁক শ্ৰদ্ধাঞ্জলি জনোৱাৰ সমান্তৰালভাৱে আমি পুনৰ সমবেত হৈ সংকল্প লৈছোঁ যে যেতিয়ালৈকে আমাৰ প্ৰাণৰ শিল্পীগৰাকীয়ে ন্যায় নাপাব তেতিয়ালৈকে সংগ্ৰাম অব্যাহত থাকিব। জুবিন গাৰ্গ হেৰাই গ'ল, তেওঁক আমি সুকীয়াকৈ এতিয়া ন্যায় কি দিব পাৰিম, কিন্তু জুবিন গাৰ্গ নোহোৱা হৈ গ'ল। এই জীয়া সত্যটোক আঁকোৱালি লৈ প্ৰতিদিনে যিসকল অনুৰাগী মৰি মৰি জীয়াই থাকিব লাগিব, সেইসকলেতো ন্যায় পাব লাগিব আৰু সেইকাৰণে প্ৰাণৰ শিল্পীগৰাকীৰ ন্যায়ৰ সংগ্ৰামখন তীব্ৰতৰ হ'ব। অহা 23 তাৰিখলৈ সমগ্ৰ অসমৰ প্ৰতিখন জিলা সদৰত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত ন্যায় সমদল কাৰ্যসূচী আমি ৰূপায়ণ কৰিম। সেইদিনাখন প্ৰতিখন জিলা ছাত্ৰ সন্থাই ৰাইজক লগত লৈ জিলাৰ সদৰত ন্যায় সমদল বাহিৰ কৰিব আৰু যেতিয়ালৈকে ৰাইজ আশ্বস্ত নহ'ব যে প্ৰাণৰ শিল্পীগৰাকীয়ে ন্যায় পাইছে তেতিয়ালৈকে আমাৰ সংগ্ৰামখন অব্যাহত থাকিব। কাৰণ এটা মাহ পাৰ হৈ গ'ল, এই সময়খিনিত ন্যায় মানে কি সেই কথাটো আমি আকৌ পাতিব লাগিব। ন্যায় তেতিয়াহে পাব যেতিয়া এটা পানী নসৰকা তদন্ত হ'ব, ন্যায় তেতিয়া পাব যেতিয়া তদন্তটো ক্ষীপ্ৰ হ'ব। কাৰণ এটা কথা আছে যে জাষ্টিচ ডিলেইড ইজ জাষ্টিচ ডিনাইড। আমি ৰৈ এই কথাটো পাহৰণিৰ গৰ্ভত কেতিয়াও নাযায়। অসমৰ মানুহৰ মনত জ্বলি থকা জীয়া জুইকুৰা তেতিয়ালৈকে জ্বলি থাকিব যেতিয়ালৈকে এটা সমাধান নাপায়, যেতিয়ালৈকে শিল্পীগৰাকীয়ে ন্যায় নাপায়। আৰু আৰক্ষীক আমি সেইকাৰণে কৈছোঁ তদন্ত ক্ষীপ্ৰ হ'ব লাগিব, পানী নসৰকা হ'ব লাগিব আৰু এই তদন্তৰ অন্তত এনে এখন চাৰ্জশ্বীট SITয়ে প্ৰস্তুত কৰিব লাগিব যিখন সাক্ষ্য প্ৰমাণেৰে সৈতে কটকটীয়া হয়, যিখনৰ জৰিয়তে দোষী আইনৰ সুৰুঙেৰে সাৰি যোৱাৰ কোনো সুযোগ নাথাকে আৰু দোষীয়ে যেতিয়া দৃষ্টান্তমূলক কঠোৰ আইনী শাস্তি পাব তেতিয়াহে তেওঁৰ অনুৰাগীসকল অসমৰ জনতা আশ্বস্ত হ'ব যে আমি ন্যায় পাইছোঁ আৰু যেতিয়ালৈকে সেইটো নহ'ব সংগ্ৰাম অব্যাহত থাকিব।